মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি নলবাৰীত এটা এথলেটিক্স একাডেমি খুলিবলৈ গৈ আছোঁ, য'ত প্ৰায় 20 গৰাকী ছোৱালী খেলুৱৈ আৰু 20 গৰাকী ল'ৰা খেলুৱৈক আমি সম্পূৰ্ণ অসম এথলেটিক্স সন্থাৰ খৰচত ৰাখি তেখেতসকলৰ সম্পূৰ্ণ খৰচ সন্থাৰ দ্বাৰা কৰি আমি যাতে তেখেতলোক এক উন্নত মানদণ্ডত প্ৰেক্টিছ কৰিব পাৰে বা আমি বাহিৰৰ কোচ অনাৰ কথাও ভাবি আছোঁ। গতিকে সেই ধৰণে আমি সেই একাডেমিটোত সম্পূৰ্ণ সুবিধা ৰাখিম বুলি আমি ভাবিছোঁ। ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লগে লগে অন্য এটা একাডেমিও খোলা কথা চিন্তা চৰ্চা চলি আছে। গুৱাহাটীত নহয়, আমি যিহেতু গ্ৰাম্য অঞ্চলত আমাৰ বিভিন্ন প্ৰতিভা লুকাই আছে, গতিকে আমি গ্ৰাম্য অঞ্চলত অধিক গুৰুত্ব দিছোঁ। সৰু সজাত আমাৰ এটা এক্সেলেঞ্চি চেণ্টাৰ থাকিব, মানে 3টা হ'ব মুঠ। গতিকে সৰু সজাইটো থাকিব, আমি ধৰক যিসকল একদম বেষ্টতকৈ বেষ্ট, যাক আৰু অধিক হেৰি কৰিলে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত খুব সোনকালে হেৰি কৰিব পাৰিম, তেখেতলোকক আমি সৰু সজাত ৰখাৰ ব্যৱস্থা কৰিম। ৰেচিডেঞ্চিয়েল মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি নলবাৰীত এটা এথলেটিক্স একাডেমি খুলিবলৈ গৈ আছোঁ, য'ত প্ৰায় 20 গৰাকী ছোৱালী খেলুৱৈ আৰু 20 গৰাকী ল'ৰা খেলুৱৈক আমি সম্পূৰ্ণ অসম এথলেটিক্স সন্থাৰ খৰচত ৰাখি তেখেতসকলৰ সম্পূৰ্ণ খৰচ সন্থাৰ দ্বাৰা কৰি আমি যাতে তেখেতলোক এক উন্নত মানদণ্ডত প্ৰেক্টিছ কৰিব পাৰে বা আমি বাহিৰৰ কোচ অনাৰ কথাও ভাবি আছোঁ। গতিকে সেই ধৰণে আমি সেই একাডেমিটোত সম্পূৰ্ণ সুবিধা ৰাখিম বুলি আমি ভাবিছোঁ। ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লগে লগে অন্য এটা একাডেমিও খোলা কথা চিন্তা চৰ্চা চলি আছে। গুৱাহাটীত নহয়, আমি যিহেতু গ্ৰাম্য অঞ্চলত আমাৰ বিভিন্ন প্ৰতিভা লুকাই আছে, গতিকে আমি গ্ৰাম্য অঞ্চলত অধিক গুৰুত্ব দিছোঁ। সৰু সজাত আমাৰ এটা এক্সেলেঞ্চি চেণ্টাৰ থাকিব, মানে 3টা হ'ব মুঠ। গতিকে সৰু সজাইটো থাকিব, আমি ধৰক যিসকল একদম বেষ্টতকৈ বেষ্ট, যাক আৰু অধিক হেৰি কৰিলে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত খুব সোনকালে হেৰি কৰিব পাৰিম, তেখেতলোকক আমি সৰু সজাত ৰখাৰ ব্যৱস্থা কৰিম। ৰেচিডেঞ্চিয়েল ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।